নকৰে it will be registered by the sub registrar আমাৰ যেটো সৰকাৰি বিষয়াই এই বিয়াখন ৰেজিষ্টাৰ কৰিব কিন্তু বিয়া সম্পন্ন কৰাৰ যেটো অধিকাৰ সকলো ধৰ্মৰে আছে বিয়া যেনেকৈ হিন্দু বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰ বিয়া পতাৰ যেটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা নাই যেটো যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকৈ কৰিব only restriction is on registration আগত ৰেজিষ্ট্ৰেচন টু কাজিয়া কৰিছিল এতিয়া ৰেজিষ্ট্ৰেচন টু সাব ৰেজিষ্ট্ৰাৰে কৰিব আৰু আগতে মাইনৰৰ বিয়া ৰেজিষ্টাৰ হৈছিল এতিয়া মাইনৰ ছোৱালীৰ বিয়া ৰেজিষ্টাৰ হ'ব নোৱাৰে গতিকে এই এটা আমাৰ ইম্পৰ্টেন্ট সিদ্ধান্ত এটা আজি অনা হৈছে আপোনালোকে জানে যে যেটো আমাৰ আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশন এক্ট 1886 যেটো আমাৰ যিখন আইনৰ দ্বাৰা অসমৰ গোটেই ভূমি ব্যৱস্থা পৰিচালিত হয় এই আইনখনৰ নাম হৈছে আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশন 1886 এইখন হল আমাৰ মূল ভূমি আইন এই আইনখনত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ সময়ত চেপ্টাৰ 10 আহিছিল আৰু চেপ্টাৰ 10ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰা হৈছিল আজি এটা অসমৰ বাবে ঐতিহাসিক মুহূৰ্ত য'ত আমি আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশন 1886 আমি চেপ্টাৰ 12 এটা ইনকৰ্পৰেট কৰিছো মই আকৌ কৈছো গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ দিনত চেপ্টাৰ 10 আহিছিলে টু গিভ প্ৰটেকশ্যন টু দা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আজি আমি আগুৱাই গৈ এতিয়া আমি ইয়াত চেপ্টাৰ 12 ইনকৰ্পৰেট কৰিলো চেপ্টাৰ 12 টু কি হ'ব টু ক্ৰিয়েট হেৰিটেজ ব্লক সাৰাউণ্ডিং এ আইকনিক ষ্ট্ৰাকচাৰ এটা আইকনিক ষ্ট্ৰাকচাৰক আমাৰ অসমৰ সংস্কৃতি অসমৰ ইতিহাসৰ লগত জড়িত যি আমাৰ সাংস্কৃতিক ঐতিহ্য আছে সেই ঐতিহ্য খামৰি আমি চেপ্টাৰ 12 আনিলো আৰু উই ক্ৰিয়েটেড এ হেৰিটেজ ব্লক টুডে হেৰিটেজ ব্লকত কি হ'ব যে ইট উইল বি ইয়াক এটা আইকনিক ষ্ট্ৰাকচাৰৰ আধাৰত নিৰ্মাণ কৰা হ'ব যে বৰদুৱা এটা আইকনিক ষ্ট্ৰাকচাৰ বৰপেটা এটা আইকনিক ষ্ট্ৰাকচাৰ মাজুলীৰ সত্ৰসমূহ এটা আইকনিক ষ্ট্ৰাকচাৰ যদি আৰু কোনোবা আইকনিক ষ্ট্ৰাকচাৰৰ পৰামৰ্শ আহে তাকো আমি ল'ব পাৰিম ই 250 বছৰৰ পুৰণা হ'ব লাগিব চৰাইদেউ মৈদাম আইকনিক ষ্ট্ৰাকচাৰ গতিকে ইট ক্যান বি ৰিলিজিয়াছ ই ধৰ্মীয় হ'ব পাৰে ই সাংস্কৃতিকো হ'ব পাৰে বা ঐতিহাসিকো হ'ব পাৰে ইয়াক আমি এটা আইকনিক ষ্ট্ৰাকচাৰ বুলি ধৰি লম আৰু এই আইকনিক ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰ এৰিয়া আমি প্ৰটেক্ট কৰিম বৰদুৱা সত্ৰৰ 5 কিলোমিটাৰ বৰপেটাৰ 5 কিলোমিটাৰ আজিৰ আইনখনত আমি সত্ৰ বা কাৰো নাম দিয়া নাই আমি কৈছো চৰকাৰে সেইটো ডিক্লেয়াৰ কৰি থাকিব পাৰিব লিষ্টখন বঢ়াই থাকিব পাৰিব খালি কন্ডিশন এটা ই 250 বছৰৰ পুৰণা হ'ব লাগিব এতিয়া 250 বছৰৰ পুৰণা অসমত যিমান মন্দিৰ মঠ ঐতিহাসিক স্থান আছে সকলো বিলাকক আমি এই প্ৰটেক্টেড এৰিয়াৰ মাজত আনিব পাৰিম প্ৰটেক্টেড এৰিয়াত কি হ'ব ইয়াত অকল সেই মানুহে মাটি কিনা বেচা কৰিব পাৰিব যি তিনিটা প্ৰজন্ম সেই এৰিয়াটোত বাস কৰিছে বিধানসভাত আইন পাছ হোৱাৰ আগত তাত তিনিটা প্ৰজন্ম সেই মাটিত ভোগ দখল কৰি থাকিব লাগিব
আৰু তেওঁলোকেহে সেই অঞ্চলত মাটি কিনা বেচা কৰিব পাৰিব। অৰ্থাৎ বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰৰ ভিতৰত বটদ্ৰৱা সত্ৰত 3টা প্ৰজন্ম যি নিৰন্তৰ বাস কৰি আছে, সেই 3টা প্ৰজন্মৰ মানুহে মাটি কিনা বেচা কৰিব পাৰিব। বৰপেটা সত্ৰখনক যদি আমি চেণ্টাৰত লৈ লওঁ, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যি এৰিয়া হ'ব, সেই এৰিয়াৰ মাটি অকল সেই অঞ্চলত 3টা প্ৰজন্ম বাস কৰি থকা মানুহে সেই মাটি কিনা বেচা কৰিব পাৰিব।